হয়, যোৱা কেইদিনৰ আগত দেখা পালোঁ ৰুণিকাটা যোনটো ঘটনা ঘটিল সেইটো বহুত দুখজনক কথা। আৰু যেতিয়া BTCত হাগ্ৰামা চৰকাৰ নাছিলে 5 বছৰ, তেতিয়া হাগ্ৰামা চৰকাৰ কৈছিলে যে BTCত যদি মোৰ চৰকাৰ আহে কোনো মানুহক উচ্ছেদ নকৰিম বুলি কৈছিল। কিন্তু সেইকেইদিন দেখা পালোঁ কি বন বিভাগৰ দ্বাৰা আইনৰ দ্বাৰা মানে সিহঁতে আমাৰ খাটি খোৱা মানুহক উচ্ছেদ কৰিবলৈ গৈছিল আৰু উচ্ছেদ কৰি সেইকেইজনমানক ধৰি আনি থানাত ৰাখিছিলে। থানাত ৰখাৰ পিছত সিহঁতৰ ফেমিলিয়ে সিহঁতে খবৰ লোৱাৰ পিছত খবৰ লোৱা মানুহকো মানে সিহঁতে থানাত ভৰাই থ'লে বা এই ফৰেষ্ট অফিচত ভৰাই থৈ তাৰ ফেমিলিৰ সৈতে সিহঁতক দুৰ্ব্যৱস্থা ব্যৱহাৰ কৰিছে, প্ৰাইভেট পাৰ্টত বোলে সিহঁতে টাচ কৰিছে। এইটো কিন্তু বহুত দুখৰ কথা। আৰু এই ঘটনা আমি বাৰে বাৰে দেখা পাই আছোঁ যে ইলেকশ্যনৰ আগত হাগ্ৰামা চৰকাৰৰ যিকোনো চৰকাৰে কয় যে আমি উচ্ছেদ নকৰিম বুলি কয়, কিন্তু যেতিয়া শাসনত অহাৰ লগে লগে এই যে আদিবাসীৰ ওপৰত যে অত্যাচাৰ আমি আজিৰ পৰা নাই বহুত দিন দেখা পাই আছোঁ। আৰু আজিৰ আমাৰ এই BPFৰ দলত ইমান আমাৰ MCL আছে, MCL হয়তো আজি এটা মাত মাতা নাই। ইলেকশ্যনৰ সময়ত কিন্তু ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে। আমাৰ মাজবাটতে এইবাৰ আমাৰ বিধানসভা সমষ্টিত আমাৰ MCL ডাঙৰীয়া আমাৰ গাড়ীত পাখন বা শিল নিক্ষেপ কৰিছিল। কিন্তু আজি ইমান ডাঙৰ ঘটনা ঘটি গ'ল ৰুণিখাটাত, কিন্তু আজিলৈকে সিহঁতৰ ষ্টেটমেণ্ট দেখিবলৈ পোৱা নাই। এইটো কিন্তু বহুত দুৰ্ভাগ্যজনক কথা। আৰু নুনাইপাৰা চাহ বাগিচাত যোনটো ঘটনা ঘটিছিল যোৱা 3-4 বছৰ আগত আমাৰ মানুহকে গুলিবদ্ধ কৰি মাৰিছিল, এইটো গোটেই বস্তু চালে এইটো চৰকাৰৰ ষড়যন্ত্ৰ আছে আৰু আমাৰ দিনে দিনে আমাৰ মানুহক মাৰি আছে। কিন্তু এই বস্তুটো যদি গভীৰভাৱে যদি তদন্ত নহয় আৰু দোষীক যদি শাস্তি নিদিয়ে, তেনেহ'লে আদিবাসী ছাত্ৰ সন্থাই কেইদিনৰ পিছত BTCত জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব। ডেফিনেটলি অসম চৰকাৰ হওক, BTC চৰকাৰ হওক, আদিবাসীৰ ওপৰত কোনো ভালকৈ সুৰক্ষা দিব পৰা নাই। এতিয়া হাগ্ৰামা যোনটো ষ্টেটমেণ্ট দিলে কি এইটো এতিয়া ৰিপৰ্ট বনাই যি তদন্ত কৰি ৰিপৰ্ট বনাই ষ্টেট গভৰ্ণমেণ্টক দিম বুলি কৈছে। এইটো দুখৰ কথা। এতিয়া ষ্টেটৰ গভৰ্ণমেণ্ট নাই, কোনটো গভৰ্ণমেণ্টক সিহঁতে দিব ৰিপৰ্ট? এইটো ভুল সিহঁতৰ যোনটো চিন্তাধাৰা কি মানুহক একদম ঠকাই আছে কি ৰিপৰ্ট বনাই। যেতিয়া ইলেকশ্যন সময়ত কয় যে গোটেই পাৱাৰ সিহঁতৰ হাতত থাকিব, কিন্তু আজি ফৰেষ্ট ডিপাৰ্টমেণ্ট বোলে সিহঁতৰ হাতত নাই। তো কি এনেকুৱা সি হাগ্ৰামা চৰকাৰ চলাই আছে? গোটেই যদি পাৱাৰ সিহঁতৰ হাতত নাই তেন্তে চৰকাৰক ভাঙিলে ভাল আছে। ইলেকশ্যন আগতে কয় যে আমাৰ চৰকাৰ আহিলে এইটো কৰি দিম বুলি কয়, কিন্তু চৰকাৰ থকাৰ সত্ত্বেও আজি কৈ আছে যে কি এই ফৰেষ্ট ডিপাৰ্টমেণ্টটো আমাৰ পাৱাৰত নাই, আমি ৰিপৰ্ট গোটাই কিবা অসম চৰকাৰক দিম। এইটোতো অযুক্তিৰ কথা কৈ আছে। আৰু অসমতে চৰকাৰে নাই, 4 তাৰিখৰ আগত চৰকাৰে নাহে, কি ৰিপৰ্ট বনাব? এই 20 দিন মানে আমাৰ জনসাধাৰণে ভুক্তভোগী হৈ থাকিব, সেইটো ক'ব খুজিছে হাগ্ৰামা ডাঙৰীয়া। এই 20 দিনলৈকে যে এতিয়া আমাৰ যি ভুক্তভোগী যোনে এৰেষ্ট হৈছে আৰু যোনে এতিয়া আমাৰ হস্পিটেলত ট্ৰিটমেণ্ট চলি আছে, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা এইটো আমি দাবী কৰিম যে BTC চৰকাৰে সিহঁতৰ দায়িত্ব লওক আৰু 20 দিন বা যিমান দিনলৈকে সিহঁতে হস্পিটেলত থাকিব সিমান দিনলৈকে সিহঁতে পুৰা পৰিবাৰক সিহঁতে খৰচা পাতি দি চলাব লাগিব। অন্যথা আদিবাসী ছাত্ৰ সন্থা কেতিয়াও মনে মনে বহি নাথাকে।